শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ উদ্যোগত আৰু মাছখোৱা আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা তিনিদিনীয়া বৰ্ণিল বৰ্ণাঢ্য কাৰ্যসূচী আজি তৃতীয় দিন কাৰ্যসূচী আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ উদ্যোগত এই মাছখোৱা আঞ্চলিক শাখাৰ আতিথ্যত ৩২ সংখ্যক শিশু যুৱ আৰু সমাৰোহ নৱমবাৰ্ষিক অংকীয়া ভাওনা সমাৰোহ আৰু আজি পবিত্ৰ ৫৭৭ সংখ্যক জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা গুৰু জয়ন্তী ইতিমধ্যে আমি পতাকাত্তোলন স্থলীত পৰা পতাকাত্তোলন হৈ গৈছে ১১ বজাৰ লগে লগে ধৰ্মালোচনী আৰু মুকলি সভা হ'ব মুকলি সভাৰ বাবে আমাৰ মাজত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা তথা প্ৰাক্তন পদাধিকাৰী কমলাকান্ত গগৈ আৰু আমাৰ মাজত নিৰ্দিষ্ট বক্তাৰূপে আমি আমন্ত্ৰণ কৰি আনিছোঁ সদৌ গুৱাহাটীৰ পৰা দীপক কুমাৰ বৰ্মৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰৰ এজন প্ৰচাৰক আৰু বৰ্ণিল বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত ৪খনকৈ অংকীয়া ভাওনা প্ৰতিযোগিতাৰে সফল সমাপ্তি হৈছে আৰু দিনত সাহিত্য সংস্কৃতি শাখা প্ৰতিযোগিতা সফল সমাপ্তি হৈছে আজি আমাৰ অনুষ্ঠানটো এনে নাট কিমান কোন জিলাৰ পৰা নাটক ৪খনকৈ নাটক আমাৰ ইয়াতে হৈছিলে ৪খন আঞ্চলিক শাখাৰ পৰা আমাৰ নাটক হৈছিলে মিংমাং আঞ্চলিক শাখাৰ ৰামবিজয় নাটক চমৰাজাৰ আঞ্চলিক শাখাৰ পাৰিজাত হৰণ মাছখোৱা আঞ্চলিক শাখাই ৰুক্মিণী হৰণ আৰু ধেমাজি আঞ্চলিক শাখাই কেলিগোপান কালিৰ ফলাফলৰ অন্তত মাছখোৱা আঞ্চলিক শাখাই প্ৰথম স্থান পাবলৈ সক্ষম হৈছে ধেমাজি আঞ্চলিক শাখাই দ্বিতীয় স্থান আৰু চমৰাজান আঞ্চলিক শাখাই তৃতীয় স্থান পাবলৈ সক্ষম হৈছে এনে অল আসামৰ কোনোবা আহিছে বাহিৰৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ ধেমাজি জিলা শাখাৰ মূলৰ বিষয়ববীয়াসকল আমাৰ ইয়াত ৰাইজে ভাওনা হৈ আহিছে